আইন শৃংখলাজনিত পৰিস্থিতি তাৰ কিছুমান 214 জন ষ্টুডেণ্ট তেওঁলোক চেণ্ট্ৰেল পাব্লিক স্কুলতে ষ্টুডেণ্ট হয় এনৰোল্ড তেওঁলোকে ক্লাছ কৰি আছিল ইমান দিনে UST মেঘালয়ত যিখন অৱস্থিত আমাৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয় তাত তেওঁলোকে ছুপাৰভিজন যিটো প্ৰজেক্ট তেওঁলোকৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে চ' তেওঁলোকে এই ষ্টুডেণ্ট 214 জন ষ্টুডেণ্ট তেওঁলোকে গোটেই মানে থ্ৰু আউট দ্য পিৰিয়ড তেওঁলোকে ক্লাছ কৰি আছিল তাত USTমত কিন্তু পৰীক্ষা দিব আহিছে ইয়াতে আৰু তেওঁলোকে লগত কথা পাতি গম পোৱা গ'ল যে তেওঁলোকক প্ৰলোভন দিয়া হৈছিলে যে ইয়াতে তেওঁলোকক চেণ্টাৰটো দি তেওঁলোকক আনফেয়াৰ মিনছেৰে এটলিষ্ট পৰীক্ষাটো যাতে ভালকৈ পাছ কৰি যাব পাৰি সেনেকুৱা ধৰণৰ প্ৰলোভন দিয়া হৈছিলে আৰু যেতিয়া তেওঁলোকে যিটো ষ্টুডেণ্টখিনিয়ে কৈছে যে ইয়াৰ যিখিনি লোকেল 41 জন ষ্টুডেণ্ট আছিলে CPA চেণ্ট্ৰেল পাব্লিক স্কুলৰ তেওঁলোকক হেল্পটো কৰিলে মানে আনফেয়াৰ মিনছেৰে কিন্তু এই 214 জন যি আহিছিলে তেওঁলোকক কৰিব নোৱাৰিলে তো সেইকাৰণে তেওঁলোকৰ মাজত এটা মানে তেওঁলোকে অলপ বিক্ষোভ প্ৰদৰ্শন কৰিলে আৰু এই গোটেই ঘটনাক্ৰমটো যেতিয়া আমি ভালকৈ চালি জাৰি চালোঁ কিছুমান ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ আমি আৰু গম পোৱা গ'ল যে মেচিভ ইৰেগুলাৰিটিজ এন'মলিজ ইয়াত আছে গোটেই ছিষ্টেমটোত আৰু যি তেওঁলোকক ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিং দিয়া হৈ আছে আণ্ডাৰ দ্য এজেছ অফ ভিজন 50 যিটো তেওঁলোকৰ প্ৰজেক্ট সেই প্ৰজেক্টৰ আণ্ডাৰত চ' তাতো দুই এজনে ষ্টুডেণ্টে কোৱা মতে যে দে হেভ বিন লিউৰ্ড তেওঁলোকক প্ৰমিছ কৰা হৈছে যে ফাইনেন্সিয়েল কুইড প্ৰ' বেচিছত যে তেওঁলোকক মেডিকেল বা ইঞ্জিনিয়াৰিং কলেজত ছিট পোৱাটো মানে সহায় কৰিব তো এই গতিকে এনেকুৱা ষ্টেটমেণ্টৰ পিছত দুই এটা ভিডিঅ' ভাইৰেল হৈছে ষ্টুডেণ্টখিনিয়ে কোৱা চ' গোটেই বিষয়টো যথেষ্ট গভীৰলৈ গৈছে চ' আমি তদন্ত অব্যাহত ৰাখিছোঁ তো USTMৰ যিজন স্বত্বাধিকাৰী মেহবুবুল হক তেওঁক আমি অলৰেডি এৰেষ্ট কৰিছোঁ আৰু আমি কোৰ্টত প্ৰডিউচ কৰিম থ্যাংক ইউ আজি দেখা গৈছে পাঁচগৰাকী কি ক'ত পাঁচগৰাকী যিটো আছিলে আৰু পাঁচগৰাকী যিটো আছিলে ছয়জন এৰেষ্ট তাৰে এগৰাকী মহিলা আছে তেখেত প্ৰিন্সিপাল চেণ্ট্ৰেল পাব্লিক স্কুলৰ আৰু বাকী দুজন ভিজন যিটো প্ৰজেক্টৰ তেওঁলোকৰ দুজন এজন এছিষ্টেণ্ট ইনচাৰ্জ আৰু বাকী দুজন এতিয়ালৈকে আমি যিখিনি পাইছোঁ দুজন টিচিং ষ্টাফ টোটেল 6জন থ্যাংক ইউ ছেকশ্যনটো কি আছিল PS কেছ নম্বৰ 54 and 55 থ্যাংক ইউ আজি অসমত যিটো চলি আছে এটা এটা নিন্দনীয় ঘটনা আজি চাওক আমাৰ USTমত ভাইচ চেয়াৰমেন তেখেতৰ পিছত আমাৰ হেমন্ত বিশ্ব শৰ্মা আসামৰ মুখ্যমন্ত্ৰী বহুত দিনৰ পৰা তেখেতৰ পিছত লাগি আছে মই দেখা পাইছোঁ বহুত দিনৰ পিছত আজি এটা মানুহে 30 বছৰ ফাইট কৰি আজি এটা এষ্টাব্লিছমেণ্ট কৰিছে মেডিকেল কলেজ বনাইছে সেইটো হ'ল তেখেতৰ কাল বেলেগ একো নাই এইটো টোটেল প্ৰিপ্লেন এইটোৱে ক'ব বিচাৰোঁ আজি মই পাটাকান্দি গৈ আহিছোঁ এতিয়া পাটাকান্দিতো আজি আমাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ আৰু দুজন টিচাৰ আছে বদলপুৰৰ তাকো দুজন এৰেষ্ট কৰিছে প্ৰিন্সিপাল মেম এজন আছে আপাৰ আছামৰ কিবা চাম কলিতা নে কিবা নাম তাকো এৰেষ্ট কৰিছে এইটো বেয়া কথা আজি চাওক আমাৰ দেশত গণতন্ত্ৰ নাই আজি একজন সংসদে তাৰ নিৰাপত্তা নাই অসম পুলিচে সেইটো কৰিব পৰা নাই আজিলৈকে সেইটো ধৰিব পৰা নাই আৰু চাওক আজি এই মানুহজনৰ মিছামিছি সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে মানুহক এটা সংসদৰ ওপৰত ইমান এটা ডাঙৰ হেৰি হ'ল সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে এইটো এটা প্ৰিপ্লেন কৰি লগাইছে এইটো মানুহে জানে অসমৰ মানুহে জানে মানুহে ঠিক টাইমত ঠিক ডিচিশ্যন ল'ব এইটো কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত